হেল্ল' বন্ধুসকল, ঠিকে আছেনে সকলোৱে? আচ্ছা, আজি পুনৰ এটি ভিডিঅ' কৰিবৰ কাৰণে মই ওলাইছোঁ। আৰু এই ভিডিঅ'টি কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি দায় দোষ হৈছে আপোনালোকে ক্ষমা মাৰ্জনা কৰিব। মই আগৰ ভিডিঅ'টোতে মই কৈছিলোঁ যে অসমৰ আল্লাহ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। এই কথাখিনি মই কৈছিলোঁ যোৱা ভিডিঅ'টোত। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে ঈশ্বৰ আল্লাহ তেৰে নাম চব কুসুমতি দে ভগৱান। এই কথাখিনি আমি ভালদৰে ক'ব পাৰোঁ, ভালদৰে হৃদয়ংগম কৰিব পাৰোঁ। কাৰণ অসমৰ আল্লাহ আৰু ঈশ্বৰৰ মাজত যিহেতু কোনো পাৰ্থক্য নাই, দুইজনেই শান্তিৰ বাৰ্তা গোটেই বিশ্বলৈকে প্ৰেৰণ কৰিছে, শান্তিৰ কথাই কৈছে। গতিকে কিন্তু ইয়াতে পাৰ্থক্য দেখা যায় কিছুমান দেশৰ লগত আমাৰ তুলনা কৰিলে। তো বিশেষকৈ পাকিস্তানৰ আল্লাহ আৰু অসমৰ আল্লাহৰ মাজত কিন্তু বহুত পাৰ্থক্য। পাকিস্তানৰ আল্লাহ অসমৰ আল্লাৰ চুলি এডাৰৰ লগতো তুলনা নহয় বুলি মই ক'ব বিচাৰোঁ। অৰ্থাৎ অসমৰ ভগৱানৰ লগত পাকিস্তানৰ ভগৱানৰ চুলি এডালৰো তুলনা নহয়, মই এইখিনি ক'ব বিচাৰোঁ। কাৰণ পাকিস্তানৰ যি ইছলাম, পাকিস্তানৰ যি আল্লাহ, তেওঁ অনলি ফৰ মুছলমান। তেওঁ মুছলমানৰ বাহিৰে আৰু বেলেগৰ কথা তেওঁ চিন্তা নকৰে। বাকীবিলাক মাৰ কাটি শেষ কৰ, ইছলাম কিবাকৈ প্ৰচাৰ কৰ আৰু মুছলমানক স্থান দি, এনেকুৱা ধৰণৰহে তেওঁৰ চিন্তা চৰ্চা। সেই ইছলামৰ চিন্তা চৰ্চা, তাত কোনো শান্তিৰ বাৰ্তা, শান্তিৰ কথা নাই। কিন্তু ইছলামটোতো শান্তিৰ ধৰ্ম। শান্তি ধৰ্ম বুলি আমি সকলোৱে জানো। য'ত ইছলাম আছিল তাতে শান্তি আছিল। আৰু সেইকাৰণে আগৰ মানুহে কৈছিল হোল্লাৰ ভাই মোল্লা, অৰ্থাৎ এই মোল্লা মৌলবীসকল হেনো হোলাবাৰীৰ নিচিনা চিধা চাধা ব্যক্তি আছিল। সেইকাৰণে হোলাবাৰীৰ ভায়েক বুলি কৈছিল আৰু মোল্লা মৌলবীসকলক। কিন্তু সেয়া অসমৰ মোল্লা মৌলবীসকলেহে আছিল তেনেকুৱা হোলাবাৰীৰ নিচিনা চিধা চাধা ব্যক্তি। যেনেকৈ আমাৰ সাধাৰণ মানুহখিনি গাঁৱৰ হোজা ব্যক্তিবিলাক হোলাবাৰীৰ নিচিনা চিধা, তেনেকুৱা। কিন্তু আজিৰ কিছুমান মৌল্লা বা মৌলবীৰ কথা শুনিলে এই বাংলাদেশ বা পাকিস্তানৰ, তো এনেকুৱা লাগে যেন তেওঁলোকে ইমান তুচ্ছ চিন্তা, তেওঁলোকৰ মানে ক'বৰ কাৰণে ভাষা নাই। এনেকুৱা তেওঁলোকৰ বক্তব্য মন্তব্যবিলাক। তো সেইকাৰণে এই কথাখিনি মই কৈছোঁ যে তাৰ ইছলামৰ লগত আমাৰ ইয়াৰ ইছলামৰ কোনো তুলনাই নহয়। বা আমাৰ ভগৱানৰ চুলি এডাল মানুহ তেওঁলোকৰ আল্লাহৰ লগত তুলনা নহয়। আমাৰ ইয়াৰে হ'ল শান্তি প্ৰতিষ্ঠাৰ কাৰণে অহৰহ চেষ্টা। কিন্তু আমাৰ অসমৰ ইছলাম যিহেতু বাহিৰত প্ৰসাৰ নহ'ল, ঠিক তেনেকৈ অসমৰ যি বৈষ্ণৱ ধাৰা প্ৰসাৰ নহ'ল, অসমতে থাকিলে আৰু। কিন্তু পাকিস্তানৰ যি ইছলাম, সেইটো তেওঁলোকে বহু সুদূৰ প্ৰসাৰিত কৰি তেওঁলোকে প্ৰচাৰ কৰিলে। ইয়াৰ আঁৰত আছে হ'ল ব্ৰিটিছসকল। কাৰণ ব্ৰিটিছৰে সৃষ্ট আছিল সেই পাকিস্তানী ইছলাম। ডিভাইড এণ্ড ৰুল পলিচি, হিন্দু আৰু মুছলমানক বিভেদ কৰি পেলাই শাসন কৰা। এই ব্ৰিটিছৰ সৃষ্ট ইছলামটো পাকিস্তানত থাকিলগৈ। ভাৰতৰে সৃষ্ট আছিল, সেইটো ভাৰততে সৃষ্টি, কিন্তু ভাৰতৰ পৰা গৈ পেলাই পাকিস্তানত স্থান দখল কৰি এতিয়া পাকিস্তানৰ পৰা চাৰিওফালে বিয়পি পৰিছে। য'তেই গৈছে ত'তে অশান্তি। কিন্তু ইংলেণ্ডত গৈছে যদি ইংলেণ্ডতো অশান্তি, আমেৰিকাত গৈছে যদি তাতো অশান্তি। তেওঁলোকে মানে কাৰো লগতে মিলি চলিব নোৱাৰে। এই যিটো টু নেশ্যন থিয়ৰী ব্ৰিটিছবিলাকে মাথাত সোমাই দিলে তেওঁলোকৰ, মানে হিন্দুৰ লগত চলিব নোৱাৰে, তাৰ কাৰণে দেশ লাগে। এতিয়া ইংলেণ্ডত গৈছে, তাততো হিন্দু নাই, খ্ৰীষ্টিয়ানহে, তাতো তেওঁলোকক বেলেগকৈ লাগে। ইটালীততো খ্ৰীষ্টিয়ানহে, তাতো তেওঁলোকক বেলেগকৈ লাগে। ফ্ৰান্সতো তেওঁলোকক বেলেগকৈ লাগে। এনেকুৱা ধৰণৰ আৰু
গতিকে সেই ইছলামৰ লগত আমাৰ অসমৰ ইছলামৰ কোনো তুলনা নহয়। মই এই কথাখিনিহে ক'ব বিচাৰিছোঁ। কাৰণ এই ইছলাম যেতিয়া কাশ্মীৰত সোমাইছিল তেতিয়া তাৰ পৰা এই পণ্ডিতসকল পলাই আহিব বাধ্য হৈছিল। মাৰ্কাটটো আছে না তাতে। তে সেই ইছলাম, পাকিস্তানী ইছলাম এতিয়া লাহেকৈ বাংলাদেশত সোমাইছে। এতিয়া বাংলাদেশত সোমাওঁতে কি হ'ল, তেওঁলোকতো এটাই জাতি আছিল, বাংলাৰ বাঙালী, বাঙালী জাতি বুলি কয় আৰু যাক। তুমি কে আমি কে বাঙালী বাঙালী। এখন কি হৈছে, তুমি কে হিন্দু আমি কে বাঙালি, আমি কে মুসলিম। আগে ছিল তুমি কে আমি কে বাঙালি বাঙালি, এখন হচ্ছে কি তুমি কে হিন্দু আমি কে মুসলিম। এইটো কিয় হ'ল? একেই জাতি। এই হিন্দুৱে লুঙি পিন্ধে,